মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম পাষ্ট টেন্সক নাইবা পাষ্ট টেন্সৰ বিভিন্ন ধৰণৰ যে ভাগ আছে সেই ভাগবিলাকক এক্টিভৰ পৰা কেনেকৈ পেছিভলৈ ৰূপান্তৰ কৰিব পাৰি আৰু পেছিভৰ পৰা কেনেকৈ এক্টিভলৈ ৰূপান্তৰ কৰিব পাৰি। পাষ্ট টেন্সৰ আমাৰ তোমালোকে জানা 4টা ভাগ আছে আৰু মই আগতে কৈছোঁ 4টা ভাগৰ 3টা ভাগকহে আমি কি কৰিব পাৰোঁ, ভইচ টেন্স কৰিব পাৰোঁ। ডেট মিনছ আমি পেছিভলৈ ৰূপান্তৰ কৰিব পাৰোঁ। সেই ভাগ 3টা হ'ল, প্ৰথম পাষ্ট ইনডিফিনিট, দ্বিতীয়টো হ'ল পাষ্ট কণ্টিনিউৱাছ, তৃতীয়টো হ'ল পাষ্ট পাৰফেক্ট। আৰু 3টা ভাগৰ বিষয়ে যে আমি আলোচনা কৰিম। মই আৰম্ভণিতে কৈ থওঁ, পাষ্ট ইনডিফিনিট টেন্সক যদি পেছিভ কৰিব লগা হয় তেতিয়াহ'লে অক্সিলিয়াৰী ভাৰ্ব লাগিব আমাক 2টা, এটা হ'ল ৱাজ, 2 নম্বৰটো হ'ল ৱেৰ। তাৰপিছত যিটো ভাৰ্ব, মেইন ভাৰ্ব, প্ৰিন্সিপাল ভাৰ্ব, সেইটো আমি পাষ্ট পাৰ্টিচিপল ফৰ্মত লিখিব লাগিব। পেছিভত বাই প্ৰিপজিশ্যন হ'ব। তাৰোপৰি আমি ছাবজেক্ট আৰু অবজেক্ট ইণ্টাৰচেঞ্জ কৰিব লাগিব। আৰু পাষ্ট কণ্টিনিউৱাছৰ নিয়মটো কি মই থুলমূলকৈ কৈ দিছোঁ। পাষ্ট কণ্টিনিউৱাছতো অক্সিলিয়াৰী ভাৰ্ব ৱাজ আৰু ৱেৰ লাগিব, কিন্তু যিহেতু কণ্টিনিউৱাছ শব্দটো আছে নাইবা কণ্টিনিউৱাছ টেন্স বুলি কোৱা হয়, কণ্টিনিউৱাছ টেন্সক পেছিভ কৰাতে আমি বিং শব্দটো ব্যৱহাৰ কৰিব লাগে। ৱাজ আৰু ৱেৰৰ পিছত আমি বিং ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত মেইন ভাৰ্বটো আমি পাষ্ট পাৰ্টিচিপল ফৰ্মত লিখিব লাগিব, বাকী নিয়মখিনি একেই। ঠিক তেনেদৰে পাষ্ট পাৰফেক্ট টেন্সক যদি আমি এক্টিভৰ পৰা পেছিভ কৰোঁ, তাত অক্সিলিয়াৰী ভাৰ্ব এটাই হ'ব, সেইটো হ'ল হেড। ছিংগুলাৰৰ লগতো হেড হ'ব নাইবা প্লুৰেল ছাবজেক্টবিলাকৰ লগতো হেড অক্সিলিয়াৰী ভাৰ্বে হ'ব। আৰু ভাৰ্বটো আমি কি কৰিব লাগিব, পাষ্ট পাৰ্টিচিপল ফৰ্মত লিখিব লাগিব। আৰু যিহেতু পাৰফেক্ট, বিন শব্দটো লাগিব। ইয়াতে বিং নালাগে, BEING নালাগে, বিন শব্দটো লাগিব, BEEN, বিন শব্দটো লাগিব। আৰু বাকী নিয়মখিনি একে। এতিয়া বৰ্ডলৈ আহা, মই বুজাই দিওঁ, তোমালোকে ধুনীয়াকৈ বুজি পাবা। I have written here some example of past indefinite tense. ইয়াতে মই পাষ্ট ইনডিফিনিট টেন্সৰ কেইটামান এক্সাম্পল লিখিছোঁ আৰু পাষ্ট ইনডিফিনিট টেন্সৰ বাক্যবিলাকক এক্টিভৰ পৰা পেছিভলৈ কেনেকৈ ৰূপান্তৰ কৰিব পাৰি। প্ৰথম বাক্যটো তোমালোকে চোৱা, হি চ এ থিফ। এই বাক্যটো আমাৰ এক্টিভত আছে আৰু এই বাক্যটো আমাৰ পাষ্ট ইনডিফিনিট টেন্সত আছে। এই বাক্যটোক যদি আমি পেছিভ কৰিব লগা হয় তেতিয়া আমি কি কৰিব লাগিব, হি চ এ থিফ, ইয়াৰে ছাবজেক্ট আৰু অবজেক্ট আমি উলিয়াই ল'ব লাগিব। প্ৰথমতে হিটো আমাৰ ছাবজেক্ট, এই থিফটো আমাৰ অবজেক্ট। গতিকে এই থিফটো আমাৰ কি হ'ব, পেছিভত আহি ছাবজেক্ট হ'ব। গতিকে এই থিফটো আমি আৰম্ভণিত লিখিব লাগিব। তাৰপিছত যিহেতু বাক্যটো পাষ্ট ইনডিফিনিট টেন্সত আছে, সেইকাৰণে অক্সিলিয়াৰী ভাৰ্ব ৱাজ লিখিব লাগিব। তাৰোপৰি ছাবজেক্টটো ছিংগুলাৰ থকাৰ কাৰণে ইয়াতে ৱাজ হ'ব। ভাৰ্বটো আমাৰ পাষ্ট পাৰ্টিচিপল ফৰ্মত হ'ব। বাই প্ৰিপজিশ্যন আমাক পেছিভত লাগে আৰু হিৰ সলনি কি হয়, হিম হয়। গতিকে অতি সহজতে আমি পাষ্ট ইনডিফিনিট টেন্সক এনেকৈ এক্টিভৰ পৰা পেছিভ কৰিব পাৰোঁ। 2 নম্বৰ বাক্যটো চোৱা, এইটো মই ওলোটাকৈ লিখিছোঁ। ওলোটাকৈ মিনছ প্ৰথম পেছিভটো লিখিছোঁ। দ্য বল ৱাজ কট বাই হিম, কট বাই মি। মাজে মাজে কি হয়, তোমালোকক পেছিভ বাক্যকো এক্টিভ কৰিব দিয়ে, সেইকাৰণে মই তেনেকৈ লিখিছোঁ। প্ৰথম পেছিভটো লিখিছোঁ, দি বল ৱাজ কট বাই মি। গতিকে এই বাক্যটো পেছিভত আছে। এতিয়া এই বাক্যটো আমি এক্টিভত লিখাৰ আগে আগে আমি এই বাক্যটো এক্টিভৰ কি টেন্সত লিখিম সেই কথাটো আগতে আমি উলিয়াই ল'ব লাগিব। তেতিয়াহে আমি এক্টিভত বাক্যটো শুদ্ধকৈ লিখিব পাৰিম। এতিয়া আমি কেনেকৈ গম পাম যে পেছিভত বাক্যটোত ৱাজ অক্সিলিয়াৰী ভাৰ্ব আছে। ৱাজ থকা মানে বাক্যটো কি, পাষ্ট। কটটো আমাৰ পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে, এইকাৰণে আছে যিহেতু পেছিভ। গতিকে আমি চিম্পল পাষ্ট টেন্সত এই বাক্যটো লিখিব লাগিব। চিম্পল পাষ্ট টেন্সত যদি আমি এক্টিভত বাক্যটো লিখোঁ, মিৰ সলনি আমি কি লিখিব লাগিব, ইয়াতে আই। গতিকে মি এই অবজেক্টটো আমি কি কৰি দিলোঁ, ছাবজেক্ট কৰি দিলোঁ। তাৰপিছত কটটো আমি ইয়াতে পাষ্ট ফৰ্মত লিখিছোঁ। ইয়াত পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে, ইয়াত কিন্তু পাষ্ট ফৰ্মত আছে। ডেট মিনছ কটটো পাষ্ট পাৰ্টিচিপল আৰু পাষ্ট ফৰ্ম একেই। ডি বলটো আমাৰ কি আছিল, ছাবজেক্ট আছিল, ইয়াত আমাৰ কি হৈ গ'ল, অবজেক্ট হৈ গ'ল। আৰু এক্টিভত আমাৰ বাইটো উঠি যাব, বাইটো পেছিভত হয়। গতিকে এনেকুৱাকৈ আমি পেছিভৰ পৰা কি কৰিব পাৰোঁ, এক্টিভ কৰিব পাৰোঁ। এতিয়া 3 নম্বৰ বাক্যটো চোৱা। 3 নম্বৰ বাক্যটো ইম্পৰ্টেণ্ট, পৰীক্ষাত সঘনে আহি থাকে। হু লছ দি পেন, কলমটো কোনে হেৰুৱাইছিল। হু শব্দটো যদি থাকে তেতিয়াহ'লে কি হয়, আমি বাই হুম হয়। আৰু এটা বস্তু চাবা, এই হু শব্দটো ইয়াতে ছাবজেক্ট হৈ আছে, ছাবজেক্টৰ নিচিনা ব্যৱহাৰ হৈ আছে। কিন্তু তথাপি হু থাকিলে আমাৰ কি হয়, স্পেচিয়েল নিয়ম,
বাই হুম হয়, বাই হুম আমি লিখিব লাগিব। বাক্যটো পাষ্ট টেন্সত আছে, গতিকে সেইকাৰণে ৱাজ অক্সিলাৰী ভাৰ্ব লাগিব। গতিকে বাই হুম ৱাজ, ডি পেনটো আমি তাৰপিছত ডি পেন আমি লিখিলোঁ, তাৰপিছত আমি কি লিখিলোঁ, ভাৰ্বটো লিখিলোঁ। গতিকে হুম থাকিলে নিয়মটো অকণমান বেলেগ হয়, এইমতে তোমালোকে লিখিবা। বাই হুম ৱাজ দ্য পেন লষ্ট। খুব সম্ভৱ তোমালোকে বুজি পাইছা। গতিকে এক্টিভত যদি বাক্য এটা ইণ্টাৰগেটিভত থাকে, পেচিভতো বাক্যটো কি হ'ব, ইণ্টাৰগেটিভে হ'ব। নেক্সট বাক্যটো চোৱা, আৰু এটা ইণ্টাৰগেটিভ মই বাক্য লিখিছোঁ। ইণ্টাৰগেটিভ বাক্য মই এইকাৰণে দুটা লিখিছোঁ। ইণ্টাৰগেটিভ বাক্যত, প্ৰশ্নবোধক বাক্যত ছাত্ৰ ছাত্ৰীবিলাকে, ল'ৰা ছোৱালীবিলাকে সঘনাই ভুল কৰে। মই বহি এক্সামিন কৰোঁতে গম পাওঁ সঘনাই খেলি মেলি লাগে ইণ্টাৰগেটিভ চেণ্টেন্স এক্টিভৰ পৰা পেচিভ কৰাৰ সময়ত। সেইকাৰণে মই দুটা এক্সাম্পল দি দিছোঁ। দ্বিতীয় এক্সাম্পলটো চোৱা, দ্বিতীয় উদাহৰণটো চোৱা, ডিড ইউ ৰাইট দ্য লেটাৰ। গতিকে এই বাক্যটো আমাৰ চিম্পল পাষ্ট টেন্সত আছে নাইবা পাষ্ট ইনডিফিনিট টেন্সত আছে। যিহেতু ডিডেদি বাক্যটো আৰম্ভ হৈছে, আৰু ডিডেদি নাইবা অক্সিলাৰী ভাৰ্বেদি বাক্যটো আৰম্ভ হোৱা মানে বাক্যটো ইণ্টাৰগেটিভ। এই বাক্যটোক যদি আমি পেচিভ কৰোঁ, তেতিয়া আমি প্ৰথম কি উলিয়াব লাগিব, ইয়াৰ ছাবজেক্ট আৰু অবজেক্ট বিচাৰি উলিয়াব লাগিব। গতিকে ডিড টু অক্সিলাৰী ভাৰ্ব, ইউ টু ছাবজেক্ট, ৰাইট টু মেইন ভাৰ্ব, দি লেটাৰটো আমাৰ অবজেক্ট। গতিকে এই অবজেক্টটো আমি কি কৰিব লাগিব, ছাবজেক্ট কৰিব লাগিব, গতিকে আগলৈ আনিব লাগিব। আৰু বাক্যটো যিহেতু ইণ্টাৰগেটিভ ফৰ্মত থাকিব, গতিকে এই ছাবজেক্টটোৰ আগত যিটো অবজেক্ট ছাবজেক্ট হৈ গ'ল, এই ছাবজেক্টটোৰ আগত আৰু আমি অক্সিলাৰী ভাৰ্ব লিখিব লাগিব। যিহেতু পাষ্ট ইনডিফিনিট হোৱাৰ কাৰণে ইয়াতে ৱাজ লাগিব, আৰু যিহেতু এইটো আমাৰ ছিংগুলাৰত আছে, ৱাজ অক্সিলাৰী ভাৰ্ব ব্যৱহাৰ হ'ব। এইটো কিবা কাৰণত যদি প্লুৰেল থাকিলেহেঁতেন, লেটাৰ্ছ এছ এটা যদি থাকিলেহেঁতেন, এইটো ৱেৰ হ'লহেঁতেন। এই কথাটো তোমালোকে মনত ৰাখিবা। ৱাজ দ্য লেটাৰ, তাৰপিছত ৰাইটটো পাষ্ট পাৰ্টিচিপল ফৰ্মত লিখিছোঁ, পেচিভ কাৰণে বাই লিখিছোঁ, ইউ ছাবজেক্টটো কি হৈ গ'ল, আমাৰ অবজেক্ট হৈ গ'ল। গতিকে এনেকুৱাকৈ অতি সহজতে আমি পাষ্ট ইনডিফিনিট টেন্সৰ বাক্যবিলাকক এক্টিভৰ পৰা পেচিভ কৰিব পাৰোঁ। এতিয়া তোমালোকে চোৱা, পাষ্ট কণ্টিনিউৱাছ টেন্সক কেনেকৈ পেচিভ কৰিব পাৰি। হাউ টু পাষ্ট কণ্টিনিউৱাছ টেন্স চেঞ্জ ফ্ৰম এক্টিভ টু পেচিভ আৰু পেচিভ টু এক্টিভ। গতিকে পাষ্ট কণ্টিনিউৱাছ টেন্সক আমি এক্টিভৰ পৰা পেচিভলৈ কেনেকৈ নিম, আৰু পেচিভৰ পৰা আমি এক্টিভলৈ কেনেকৈ আনিম। এতিয়া চোৱা, প্ৰথম বাক্যটো, আই ৱাজ ৰিডিং এ বুক, মই এখন কিতাপ পঢ়ি আছিলোঁ। এই বাক্যটো এক্টিভত আছে, পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য, অক্সিলাৰী ভাৰ্ব ৱাজ আছে, ভাৰ্বৰ লগত আইএনজি যোগ হৈ আছে। পেচিভত হ'লে কি হ'ব, পুনৰ এই অবজেক্টটো আগত আহিব, ছাবজেক্ট হৈ যাব। এই বুক ৱাজ বিং, মই আগতে কৈছিলোঁ আৰম্ভণিতে, কণ্টিনিউৱাছ কাৰণে এই বিং শব্দটো হয়, এইটো কথা মনত ৰাখিবা। অক্সিলাৰী ভাৰ্বৰ পিছতে বিং হয়। তাৰপিছত ভাৰ্বটো আমাৰ পাষ্ট পাৰ্টিচিপল হ'ব। ৰিড টু মেইন ভাৰ্ব, এইটো প্ৰেজেণ্ট পাৰ্টিচিপল হৈ আছে, সেইকাৰণে ৰিডিং, ৰিডৰ লগত আইএনজি যোগ হৈ আছে। ৰিডক যদি আমি পাষ্ট পাৰ্টিচিপল কৰোঁ, কি হ'ব, ৰেড। ৰিডৰ পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম একে, ৰিড, ৰেড, ৰেড। স্পেলিং একে থাকে, প্ৰনাউন্সিয়েশ্যনটো সলনি হৈ যায়। প্ৰেজেণ্টত আমি ৰিড বুলি ক'ব লাগে, পাষ্টত ৰেড, পাষ্ট পাৰ্টিচিপলতো ৰেড, আমি ৰেড বুলি মাতিব লাগিব। এ বুক ৱাজ বিং ৰেড বাই মি। গতিকে মিটো ক'ৰ পৰা আহিল, আইৰ পৰা আহিল। আইটো আমাৰ ছাবজেক্ট আছিল, অবজেক্ট হৈ গ'ল, আৰু আই থাকিলে আমি মি লিখিব লাগে। গতিকে এনেকুৱাকৈ আমি এক্টিভৰ পৰা পেচিভ কৰিব পাৰোঁ। এতিয়া 2 নম্বৰ বাক্যটো চোৱা, ইয়াতে প্ৰথম মই লিখিছোঁ পেচিভ, দ্য প'ৰ ৱেৰ বিং হেল্পড বাই ডেম। গতিকে প'ৰ গোটেই দুখীয়া মানুহবিলাকক বুজাইছে, সেইকাৰণে ৱেৰ অক্সিলাৰী ভাৰ্বটো হৈছে, প্লুৰেলটো হৈছে, প্লুৰেল ফৰ্ম। তাৰপিছত বিং মই কৈছোঁৱে কণ্টিনিউৱাছ, হেল্পটো পাষ্ট পাৰ্টিচিপল, পেচিভ কাৰণে বাই, তাৰপিছত ডেমটো আমাৰ কি, অবজেক্ট। গতিকে এই বাক্যটো আমাৰ পেচিভত আছে। এই বাক্যটো যদি আমি এক্টিভলৈ ৰূপান্তৰ কৰিব লগা হয়, কি টেন্সত হ'ব, আগতে ভাবিব লাগিব, ৱেৰ থকা মানে পাষ্ট, আৰু এইফালে বিং শব্দটো থকা মানে কি, কণ্টিনিউৱাছ, পাষ্ট কণ্টিনিউৱাছ। গতিকে পাষ্ট কণ্টিনিউৱাছ টেন্সত আমি এক্টিভত লিখিব লাগিব। গতিকে এই বাক্যটো যদি আমি এক্টিভত পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখোঁ, এক্টিভত যদি আমি পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখোঁ, তেতিয়া কি হ'ব, দে ৱেৰ হেল্পিং দ্য প'ৰ। গতিকে এতিয়া এই বাক্যটো আমি কিহত লিখিলোঁ, পাষ্ট কণ্টিনিউৱাছত লিখিলোঁ, নাইবা পাষ্ট কণ্টিনিউৱাছ হৈ গ'ল বাক্যটো। তৃতীয় এক্সাম্পলটো চোৱা, এইটো ইণ্টাৰগেটিভ চেণ্টেন্স, প্ৰথমটো আছে এক্টিভত, ৱেৰ দ্য বয়জ থ্ৰয়িং ষ্ট'নছ, ল'ৰাবিলাকে শিল দলিয়াই আছিল নে। গতিকে এই বাক্যটো ইণ্টাৰগেটিভ, পেচিভতো ইণ্টাৰগেটিভ হ'ব। গতিকে এতিয়া আমি প্ৰথম কি চাব লাগিব, ছাবজেক্ট আৰু অবজেক্ট। দি বয়জটো আমাৰ ছাবজেক্ট, থ্ৰয়িং মেইন ভাৰ্ব, ষ্ট'নছ অবজেক্ট। এই অবজেক্টটো আমি কি কৰিব লাগিব, ছাবজেক্ট, গতিকে আগত আনিব লাগিব।
বাক্যটো যিহেতু ইণ্টাৰেগেটিভে হৈ থাকিব সেইকাৰণে আমি ষ্ট'নছৰ আগত ৱাজ নাইবা ৱেৰ লাগিব। ষ্ট'নছটো যিহেতু প্লুৰেল নাম্বাৰ সেইকাৰণে আমি ৱেৰ অক্সিলাৰী ভাৰ্ব লিখিব লাগিব। ৱেৰ ষ্ট'নছ বিং, কণ্টিনিউছ কাৰণে কি হৈছে বিং। থ্ৰ'ৰ পাষ্ট পাৰ্টিচিপল থ্ৰ'ন, পেচিভ কাৰণে বাই, ডি ভইচটো ছাবজেক্টৰ পৰা আহি কি হৈ গ'ল অবজেক্ট হৈ গ'ল। এনেকুৱাকৈ আমি পাষ্ট ইনডিফিনিট আৰু পাষ্ট কণ্টিনিউছ টেন্সক সহজতে আমি কি কৰিব পাৰোঁ এক্টিভৰ পৰা পেচিভ নাইবা পেচিভৰ পৰা এক্টিভ কৰিব পাৰোঁ। এতিয়া পাষ্ট পাৰফেক্টটো চোৱা। পাষ্ট পাৰফেক্টটো কিছু পৰিমাণে সহজ, কাৰণ ইয়াত মাত্ৰ এটাই অক্সিলাৰী ভাৰ্ব ব্যৱহাৰ হয়, সেইটো হ'ল হেড। তাৰপিছত আমি কি লিখিব লাগিব পাৰফেক্ট কাৰণে বিন শব্দটো লাগিব। তাৰপিছত আমি মেইন ভাৰ্বটো লাগিব আৰু ছাবজেক্ট আৰু অবজেক্ট আমি ইণ্টাৰচেঞ্জ কৰিব লাগিব। এতিয়া চোৱা প্ৰথম বাক্যটো হ'ল হি হেড ডান দি ৱৰ্ক, এক্টিভত আছে। ইয়াক যদি আমি পেচিভ কৰোঁ একেবাৰে সহজ, দি ৱৰ্কটো অবজেক্ট এক ছাবজেক্ট কৰিব লাগিব দ্য ৱৰ্ক। পাষ্ট পাৰফেক্ট কাৰণে হেড, তাৰপিছত পাৰফেক্টত মই কৈছোঁৱে বিন শব্দটো হয়। তাৰপিছত ভাৰ্বটো আমি পাষ্ট পাৰ্টিচিপলত লিখিছোঁ। এতিয়া আৰু এটা সহজ কথা সোমাই আছে, এক্টিভত ভাৰ্বটো সদায় পাষ্ট পাৰ্টিচিপল ফৰ্মতে থাকে, সেইকাৰণে আমি পেচিভতো সেই ভাৰ্বটো ডিৰেক্টলি লিখি দিলে হ'ল, তাক আৰু সলনি কৰাৰ প্ৰয়োজন নাই। গতিকে ডান ডান, তাৰপিছত বাই কাৰণে আমি বাই লিখিছোঁ যিহেতু পেচিভ, আৰু হিটো কি হৈ গ'ল হিম, গতিকে দ্য ৱৰ্ক হেড বিন ডান বাই হিম। গতিকে পাষ্ট পাৰফেক্টটো যথেষ্ট পৰিমাণে সহজ। এতিয়া চোৱা আৰু এটা বাক্য লিখিছোঁ মই। প্ৰথমে এবাৰ পেচিভটো লিখিছোঁ, এ বাৰ্ড হেড বিন কট বাই মি। আল্টিমেটলি বাক্যটোত কি আছে হেড আছে, হেড থকা মানে কি হ'ব বাক্যটো পাষ্ট। বিন শব্দটো আছে, বিন থকা মানে কি পাৰফেক্ট। গতিকে পাষ্ট পাৰফেক্টত আমি এক্টিভত বাক্যটো লিখিব লাগিব। যদি পাষ্ট পাৰফেক্টত লিখোঁ এতিয়া ছাবজেক্ট আৰু অবজেক্ট ইণ্টাৰচেঞ্জ কৰি দিলে হ'ল। মিটো আমাৰ অবজেক্ট আছিল, ছাবজেক্ট কৰি দিলে আই হ'ব, আইৰ পিছত হেড হ'ব, হেডৰ পিছত ভাৰ্বটো আমি লিখিব লাগিব কট হ'ব। এই বাৰ্ডটো আমাৰ ছাবজেক্ট আছিল, ইয়াতে কি হৈ গ'ল অবজেক্ট হৈ গ'ল। এইটো ভেৰি চিম্পল। এতিয়া শেষত চোৱা আৰু এটা বাক্য লিখিছোঁ, আৰু এই বাক্যটো ইণ্টাৰগেটিভ, কাৰণ প্ৰত্যেকটা ভাগতে মই ইণ্টাৰগেটিভ বাক্য এটা সোমাই দিছোঁ। যিহেতু ইণ্টাৰগেটিভত মই বাৰে বাৰে কৈ আছোঁ ছাত্ৰ ছাত্ৰীবিলাকে সঘনাই ভুল কৰি আহি আছে। বাক্যটো শুনা প্ৰথমতে, হেড হি লষ্ট হিজ পেন। গতিকে বাক্যটো ইণ্টাৰগেটিভ, যিহেতু অক্সিলাৰী ভাৰ্বেদি বাক্যটো আৰম্ভ হৈছে। এই বাক্যটোক যদি আমি পেচিভ কৰি ইণ্টাৰগেটিভ হৈ থাকিব, সেইকাৰণে হেডেদি আমি বাক্যটো আৰম্ভ কৰিছোঁ। হেডৰ পিছত আমি কি লিখিছোঁ, এই আমাৰ যিটো হিজ পেন অবজেক্ট আছিল সি ছাবজেক্ট হৈ গ'ল। হিজ পেনটো আমাৰ ইয়াতে ছিংগুলাৰ প্লুৰেলৰ কথা নাই আৰু হেডে হ'ব, তথাপিও এইটো আমাৰ ছিংগুলাৰ হৈ আছে। হেড হিজ পেন বিন, পাৰফেক্ট কাৰণে কি হৈছে বিন। লষ্টটো আমাৰ পাষ্ট পাৰ্টিচিপলতে আছে, গতিকে এইটো লষ্টে হ'ব। গতিকে পেচিভ কাৰণে বাই হ'ব, আৰু হি থকাৰ এই যে হিটো আছে, হিটো ছাবজেক্টটো গৈ কি হ'ল অবজেক্ট হ'ল, সেইকাৰণে কি হ'ল হিম হ'ল। গতিকে সুসম্ভৱ তোমালোকে বুজি পাইছা। পাষ্ট ইনডিফিনিট, পাষ্ট কণ্টিনিউৱাছ আৰু পাষ্ট পাৰফেক্ট তিনিওটা ভাগক আমি যেতিয়া এক্টিভৰ পৰা পেচিভ কৰিব লগা হয় বেছি টান নহয়। সেইকাৰণে মই এটা ক্লাছতে এটা ছেশ্যনতে তিনিওটা ভাগ মই সামৰি লৈছোঁ। কাৰণ তোমালোকে ইতিমধ্যে 80% নাইবা 70% ভইচৰ যিটো নিয়ম আগৰ ক্লাছ দুটাত তোমালোকে গমেই পাইছা। গতিকে আৰু যদি তোমালোকৰ কিবা সন্দেহ আছে, তোমালোকে যদি বুজি পোৱা নাই, তেতিয়াহ'লে মোৰ লগত তোমালোকে কণ্টেক্ট কৰিব পাৰা। আৰু তোমালোকে আৰু এটা কাম কৰিব পাৰা, চাৰ্চ ইন ইউটিউব। মোৰ এটা ইউটিউব চেনেল এটা আছে, সেইটো কি বুলি আছে অধৰ বৰুৱা বুলি আছে। গতিকে অধৰ বৰুৱা বুলি তোমালোকে চাৰ্চ কৰিবা, ইউটিউব চেনেলটো পাবা। আৰু যেতিয়া চেনেলটো তোমালোকে পাবা বিচাৰি, তেতিয়া ছাবস্ক্ৰাইব কৰিবা, আৰু যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি দিবা। আৰু যেতিয়া তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা, তেতিয়া কি হ'ব, মই যেতিয়া ভিডিঅ'বিলাক আপলোডছ দি থাকিম তোমালোকে লগে লগে পাই যাবা। তেতিয়াহ'লে তোমালোকে লগে লগে ধুনীয়াকৈ চাব পাৰিবা। আৰু তোমালোকক মই আৰু এটা কথা কওঁ, হাইস্কুলত নাইবা মেট্ৰিক পৰ্যায়ত যিখিনি গ্ৰামাৰ লাগে গোটেই গ্ৰামাৰখিনি মই ইয়াতে পৰ্যায়ক্ৰমে আপলোড দি থাকিম। তাৰোপৰি হাই ছেকেণ্ডেৰী লেভেলতো যিখিনি গ্ৰামাৰ লাগে গোটেইখিনি গ্ৰামাৰ, গোটেইখিনি ব্যাকৰণ এতিয়া মই এক্টিভ আলোচনা কৰি আছোঁ। ইয়াৰ পিছত নেৰেশ্যনলৈ যাম, প্ৰিপজিশ্যনলৈ যাম, কাৰেক্ট টেন্সলৈ যাম। গোটেই গ্ৰামাৰবিলাক মই এই চেনেলটোত আপডেট দি থাকিম, গতিকে তোমালোকে চাব পাৰিবা। স্কুলত শিক্ষক শিক্ষয়িত্ৰীবিলাকে তোমালোক ধুনীয়াকৈ শিকাব। তেওঁলোকে শিকোৱাৰ উপৰিও তোমালোকে আৰু আজৰি সময়ত বেলেগ চেনেল খুচৰি থকাতকৈ নাইবা টিভিত কিছুমান কমিক চিৰিয়েল চাই থকাতকৈ এই বস্তুবিলাক চালে তোমালোকে আৰু বেছি ভালদৰে কথাবিলাক বুজি পাবা।
তাৰোপৰি মই পিছত এনেকুৱা কিছুমান প্লেনিং আছে মানে হাউ টু বিল্ড কনফিডেন্স, আত্মবিশ্বাস কেনেকৈ গঢ়ি তুলিব পাৰি তেনেকুৱা ধৰণৰ কিছুমানো মই ছেশ্যন ল'ম। তাৰোপৰি পৰীক্ষা কেনেকৈ লিখিব লাগে সেই বিষয়েও মই কিছুমান ছেশ্যন ল'ম নাইবা আলোচনা কৰিম তোমালোকৰ লগত। বহুতে ধুনীয়াকৈ পঢ়ে, কথাবিলাক জানে, কিন্তু লিখতে খেলি মেলি কৰে নাইবা কনফিডেন্স নথকাৰ কাৰণে মানে ল' স্ক'ৰ কৰিব লগা হয়, বহুত কম নম্বৰ পায়। নাইবা এক্সাম প্ৰিপাৰেশ্যন, পৰীক্ষাত কেনেকৈ প্ৰস্তুতি চলাব লাগে সেই সম্পৰ্কেও আলোচনা কৰিম। নাইবা হাউ টু অভাৰকাম এক্সাম ফবিয়া, পৰীক্ষাৰ প্ৰতি আমাৰ যিটো ভয় নাইবা ভীতি বুলি আমি কওঁ, সেই এক্সাম ফবিয়াক আমি কেনেকৈ অভাৰকাম কৰিব পাৰোঁ সেই সম্পৰ্কেও আলোচনা কৰিম আমি পিছত। কাৰণ এই বস্তুবিলাক আমি জনাৰ পিছতো, জ্ঞান লাভ কৰাৰ পিছতো কিছুমান ছাত্ৰ ছাত্ৰীয়ে পঢ়াত ভাল আছিল, গোটেই কথাবিলাক জানে, কিন্তু পৰীক্ষাত ভাল স্ক'ৰ কৰিব নোৱাৰে নাইবা আশা কৰা মতে নম্বৰ নাপায়। সেইকাৰণে পিছলৈ এনেকুৱা টপিকবিলাকৰ বিষয়ে পিছলৈ আমি আলোচনা কৰিম। গতিকে আজি আমি বেছি দীঘলীয়া নকৰোঁ, ইয়াতে মই সামৰণি মাৰিছোঁ। সকলোকে ধন্যবাদ জনাই